বৰপেটা জিলাৰ চেঙাস্থিত মধ্য কামৰূপ মহাবিদ্যালয়ত বৃহস্পতিবাৰে এখনি গ্ৰন্থ উন্মোচনী সভা অনুষ্ঠিত হৈ যায়। মহাবিদ্যালয়খনৰ ৰাজনীতি বিজ্ঞান বিভাগৰ অধ্যাপকদ্বয় ক্ৰমে দীপজ্যোতি দাস আৰু অৰ্পিতা সিংহই সম্পাদনা কৰা এথনিচিটি আইডেণ্টিটি এণ্ড ট্ৰেডিশ্যন শীৰ্ষক গৱেষণামূলক প্ৰবন্ধ সংকল্পখন আনুষ্ঠানিকভাৱে উন্মোচন কৰে। বৰপেটা জিলাৰ নগাঁওস্থিত বাউসী বাণীকান্ত কাকতি মহাবিদ্যালয়ৰ অধ্যক্ষ ডক্টৰ প্ৰদীপ দাস আৰু চেঙাস্থিত মধ্য কামৰূপ মহাবিদ্যালয়ৰ অধ্যক্ষ ডক্টৰ গোপেশ কুমাৰ শৰ্মাই আজি আসলতে মই খুব ভাগ্যৱান হিচাপে নিজকে উপলব্ধি কৰিছো, কাৰণ আমাৰ মহাবিদ্যালয়ৰ বিভিন্ন অধ্যাপক অধ্যাপিকাই যদিও গ্ৰন্থ ৰচনা কৰিছে বা প্ৰকাশ কৰি উলিয়াইছে বা উন্মোচন কৰিছে, মহাবিদ্যালয় পৰ্যায়ত আমাৰ নৱপ্ৰজন্মৰ দুগৰাকী প্ৰতিনিধি আমাৰ ৰাজনীতি বিজ্ঞান বিভাগৰ সহকাৰী অধ্যাপক অধ্যাপিকা ক্ৰমে দীপজ্যোতি দাস আৰু অৰ্পিতা সিংহই আজি এখন সুন্দৰ গ্ৰন্থ সম্পাদনা কৰি উলিয়াইছে। তাত প্ৰায় 40 গৰাকী গৱেষকে তেওঁলোকৰ গৱেষণা গ্ৰন্থ বৰঙণি হিচাপে আগবঢ়াইছে। তাত ভট্টদেৱ বিশ্ববিদ্যালয়ৰ মাননীয় উপাচাৰ্য মহোদয়েও এটা শুভেচ্ছা বাণী প্ৰেৰণ কৰিছে। আৰু এথনিচিটি আইডেণ্টিটিৰ ওপৰত এইখন এখন মই ভাবোঁ যে মাইলষ্টোন হ'ব। ইয়াৰ জৰিয়তে ভৱিষ্যত গৱেষকসকলে বিভিন্ন ধৰণৰ সমল পাব। মই আশা ৰাখিছোঁ যে এনেকুৱা ধৰণৰ প্ৰচেষ্টা মহাবিদ্যালয় পৰ্যায়ৰ প্ৰতিজন অধ্যাপক অধ্যাপিকাই লোৱা উচিত, কিয়নো আমাৰ দৈনন্দিন পাঠদানৰ উপৰিও আমি সমাজখনক যদি স্থায়ী ৰূপত কিবা দিব লাগে, তেতিয়াহ'লে আমি এনেকুৱা ধৰণৰ বস্তুৱেই দিব লাগিব, গ্ৰন্থ উপহাৰ দিব লাগিব। কাৰণ গ্ৰন্থত এটা জাতিৰ এখন সমাজৰ গোটেইখিনি প্ৰতিফলন থাকে, জ্ঞানৰ প্ৰতিফলন থাকে। মই আহ্বান জনাম যে আমাৰ মহাবিদ্যালয়ৰ প্ৰতিগৰাকী অধ্যাপক অধ্যাপিকাসকলে গ্ৰন্থ প্ৰণয়ন কৰক, সম্পাদনা কৰক। প্ৰয়োজন বশতঃ তেওঁলোকৰ যদি অৰ্থনৈতিক কিবা অসুবিধা হয়, তেতিয়াহ'লে লেখক বিনিময় আঁচনিৰ নিচিনাকৈ এক আঁচনি আমি উলিয়াই লৈ মহাবিদ্যালয়ৰ ফালৰ পৰাও তেওঁলোকক আৰ্থিকভাৱে সহায় কৰি এই যে আমাৰ গৱেষণাৰ দিশটো, এই গৱেষণাৰ দিশটো আগবঢ়াই নিয়াৰ কাৰণে মই অধ্যক্ষ হিচাপে প্ৰস্তুত। আমাৰ নতুন শিক্ষানীতিও দৈনন্দিন গতানুগতিক শিক্ষাতকৈ গৱেষণাৰ শিক্ষাত অধিক গুৰুত্ব দিছে। মহাবিদ্যালয়খনৰ অধ্যাপিকা ডক্টৰ মৃদুস্মিতা গোস্বামীয়ে আধৰা গ্ৰন্থ উন্মোচনী সভাখনৰ আৰম্ভণিতেই মংগলচৰণ পাঠ কৰে মহাবিদ্যালয়খনৰ ছাত্ৰী প্ৰিয়দৰ্শনা দাসে। আদৰণি ভাষণ প্ৰদান কৰে উন্মোচন হোৱা গ্ৰন্থখনৰ সম্পাদিকা অৰ্পিতা সিংহই। অনুষ্ঠানটোত বন্তি প্ৰজ্বলন কৰে মহাবিদ্যালয়খনৰ অধ্যক্ষ ডক্টৰ গোপেশ কুমাৰ শৰ্মাই। পিতৃ হিচাপে মই গৌৰৱবোধ কৰিছো, কাৰণ ইমান এটা সুন্দৰ এটা জ্বলন্ত সমস্যা সহ এটা বিষয় তেওঁলোকে উপস্থাপন কৰিছে, আৰু ভাল লাগিছে এইটো কাৰণে, কাৰণ অসমৰ বিভিন্ন ঠাই বিভিন্ন প্ৰান্তৰ বহুত লিখকে ইয়াত তেওঁলোকৰ লেখনি দিছে। প্ৰায় 39 জনে ইয়াত কণ্ট্ৰিবিউট কৰিছে, আৰু গতিকে মই ভাবোঁ এইখন এখন সুন্দৰ গ্ৰন্থ হ'ব, আৰু অসমৰ জাতীয় জীৱনৰ বাবে, অসম নহয় উত্তৰ পূৰ্বাঞ্চলৰে বাবে ই এখন কামত লগা কিতাপ হ'ব, আৰু মই ভাবোঁ পাঠক সমাজে ইয়াক আদৰি ল'ব। ধন্যবাদ। মোৰ বিভাগৰে দুজন আটাইতকৈ য়ংগেষ্ট টিচাৰ হয় আমাৰ মহাবিদ্যালয়ৰ, তেওঁলোকে বৰ সুন্দৰ কাম কৰিলে। এইটো মই ভাবোঁ এই কিতাপখনে আমাৰ এথনিচিটি, ট্ৰেডিশ্যন এণ্ড কালচাৰৰ বিষয়ে বহুখিনি কথাই অৱগত কৰিব, আৰু কিতাপখনৰ পৰা যথেষ্ট লাভান্বিত হ'ব। মই পাঠক সমাজে ভালদৰে অধ্যয়ন কৰিলে আমাৰ এথনিক প্ৰব্লেমটো কেনেধৰণে আগবাঢ়ি গৈছে, এই আটাইবোৰ বস্তু সুন্দৰভাৱে দেখিবলৈ পাব। চ' তেওঁলোকলৈ মই যথেষ্ট শুভেচ্ছা দিছোঁ, কিয়নো একেবাৰে য়ংগেষ্ট টিচাৰ হয় আমাৰ মহাবিদ্যালয়ত। আপুনি বাৰু উমৰাহ কৰিবলৈ আগ্ৰহী নেকি? আলিফ উমৰাহ ট্ৰেভেলছে আপোনাৰ বাজেটৰ ভিতৰত আগবঢ়াইছে কেতবোৰ আকৰ্ষণীয় পেকেজ। আমাৰ পেকেজসমূহ হৈছে ছুপাৰ ছেভাৰ 85,000ৰ পৰা ডায়মণ্ড 1,10,000লৈকে। এতিয়া আৰু অপেক্ষা কিহৰ? আজিয়ে 7002343617 নম্বৰত যোগাযোগ কৰক আৰু বুকিং কৰক আপোনাৰ পচন্দৰ পেকেজ। বিশ্বমানৰ সেৱাত অসমৰ ভিতৰত শ্ৰেষ্ঠ আলিফ উমৰাহ ট্ৰেভেলছ।